হেল্ল' বন্ধু, অভিনন্দন গ্ৰহণ কৰিব। আজি আপোনালোকক আকৌ লৈ আহিছোঁ অন্য এখন সাঁচি বাগানলৈ। এই সাঁচি বাগানখন এইকাৰণে আপোনালোকক আজি দেখুৱাইছোঁ যে অতি ধৈৰ্য সহকাৰে এই মানুহজনে এই সাঁচি বাগানখন অত্যন্ত সুন্দৰ আৰু শক্তিশালী কৰি ৰাখিছে। ইয়াত যিখিনি সাঁচি গছ আছে, এই সাঁচি গছখিনি একেবাৰে পিয়'ৰ নহয়, যদিও বেয়াও নহয়। এতিয়া কিন্তু সাঁচি পুলি ৰোৱাৰ সময়। আপোনালোকক এইটো কাৰণে আজি এই বাগানখন দেখুৱাই আছোঁ যে এনেকুৱা এখন সাঁচি বাগান গঢ়ি তুলিবলৈ হ'লে আপুনি সাঁচি পুলিখিনি ৰোপণ কৰিব লাগিব কাতি মাহত। অত্যন্ত ভাল মাহ। আপুনি যদি কাতি মাহত পুলি ৰুৱে, তেতিয়া আপোনাৰ পুলিবিলাক নমৰে। এই যে মই দেখুৱাই আছিলোঁ 4 ফুট 5 ফুট ওখ পুলিবিলাক গোটাই ৰাখিছে, সেই পুলিবিলাক অলৰেডি ৰুবৰ টাইম এইটোৱেই। মাত্ৰ 30 দিন। এই কাতিৰ 30 দিনৰ ভিতৰতেই এই পুলিখিনি ৰুব লাগিব। তাৰমানে আপোনাৰ ঘৰত যদি যোৱা বছৰ ষ্টকৰ পুলি আছে বা এই বছৰ আপুনি পুলি ৰুম বুলি ভাবিছে, তেতিয়াহ'লে কাতি মাহটোৱে আপুনি বাছি লওক। কাতি মাহত যদি আপুনি পুলি ৰুৱে, আপুনি এনেকুৱা এখন বাগান পাবলৈ সক্ষম হ'ব। কাতি মাহৰ পুলি কেতিয়াও নমৰে, কিন্তু সেইখিনিতে এটা গভীৰ ৰহস্য আছে। সেইটো হৈছে আপুনি এই গাঁতটো খান্দিলে যিমান সোনকালে পাৰে সিমান সোনকালে পুলিটো ৰুৱক। মানে আপুনি যদি 4জন শ্ৰমিক লগাই পুলি ৰুবলৈ, সেই 4জন শ্ৰমিকৰ এজনে গাঁতবিলাক খান্দি যাব, এজনে তাত পুলিবিলাক দি যাব, আৰু এজনে পুলিবিলাকত সাৰ দি যাব, এজনে ৰুই যাব। আৰু আপুনি ৰাতিপুৱাৰ পৰা 12 বজাত পুলিটো ৰোৱা শেষ কৰি দিব। পিছবেলা নহয়, আগবেলাতে ৰুই শেষ কৰি দিব। আকৌ কৈছোঁ যে মাটিটোত এটা মাটিৰ গুণাগুণ থাকে যে মানে যিমান কুইক আপুনি গাঁতটো খান্দি যিমান কুইক পুলিটো ৰুব, খুন্দি খুন্দি ৰুব লাগিব, সিমানে আপোনাৰ পুলিটো বাচিবলৈ মানে সহজ হ'ব, পুলিটো নমৰে। যদি আপুনি মানে এই কথাটো মই আপোনালোকক বৰ সুন্দৰকৈ হয়তো বুজাবলৈ অক্ষম হৈছোঁ। মানে যেতিয়া আপুনি পলিথিনটো খুলি দিব, পলিথিনটো খুলি দি পটাপট এই ধৰক মই বুজাই দিছোঁ, টিউববিলাকত যে আমি প্ৰেছবিলাক মাৰোঁ, চাইকেলৰ চকাবিলাকত যে আমি প্ৰেছ মাৰোঁ, চলিউশ্যনটো লগাই অকণমান শুকাবলৈ দিলোঁ, শুকোৱাৰ লগে লগে আমি তাত টিউবকণ লগাই দিলোঁ। তেতিয়া কি হ'ল, বস্তুটো একেবাৰে নিকপকপীয়াকৈ খাই পৰিলে। যদি আমি টিউবত চলিউশ্যনটো লগাই বেছি দেৰি যদি থৈ দিওঁ, তেতিয়া বস্তুটো এটেচ নহ'ব, টিউবটোৰ লগত এটেচ নহ'ব। মানে এইটো আঠা লগোৱা নিচিনা কথাটো। আপুনি গাঁতটো খান্দিছে, গাঁতটো খন্দাৰ লগে লগে মাটিত কিছুমান ভাপৰ সৃষ্টি হৈছে, মানে তাপ খান্দি দিয়াৰ লগে লগে এটা তাপৰ সৃষ্টি হৈছে। আৰু আপুনি পলিথিনটো খুলি দিয়াৰ লগে লগে পলিথিনটোত এটা ক্ৰিয়া বিক্ৰিয়া কিছুমান হৈছে। কিন্তু যদি আপুনি পটাপট গাঁতটো খান্দি পলিথিনটো এৰুৱাই পুলিটো গাঁতত ভৰাই যদি লগালগ খুন্দি দিয়ে, বস্তুটো এটেচ হৈ যায়, মাটিৰ লগত বৰ ধুনীয়াকৈ এটেচ হৈ যায়। কিন্তু যদি আপুনি গাঁতটো শুকাবলৈ দিয়ে, পলিথিনটো খুলি যদি পুলিটো থৈ দিয়ে, যিমান দেৰি থৈ দিব সিমানে আপোনাৰ কিন্তু লোকচান হ'ব। কথাটো মানে এনেকুৱা হয় যে পুলিটোৱে নিজকে বচাবৰ কাৰণে সেই পলিথিনটোৰ মাজত এটা পৰিৱেশ গঢ়ি লৈছে। সাঁচি পুলিটোৱে নিজকে বচাবৰ কাৰণে এটা পৰিৱেশ গঢ়ি লৈছে, যাতে সি তাৰ ভিতৰতে বাচি থাকিব পাৰে। আৰু মাটিখিনিতো কিছুমান
অণু পৰমাণু লগ লাগিয়ে মাটিটো হৈ আছে। সেই মাটিটোত যেতিয়া আপুনি আঘাত কৰিছে, সেই পুলিটোৰ পলিথিনটোতো যেতিয়া আপুনি আঘাত সানিছে, তেতিয়া এটা সুকীয়া পৰিস্থিতিলৈ গুচি যায়। কিন্তু লগে লগে যদি আপুনি তাক মাটিত দি মাটিটোত গাঁতটোত ভৰাই লগে লগে যদি পুলিটো ৰুই দিয়ে, তেতিয়া কি হ'ব, যিটো সংঘৰ্ষৰ সৃষ্টি হয় সেইটো আৰ্থৰ লগত হ'ব আৰু পুলিটো বাচি যাব। হেল্ল' বন্ধু, সেই বস্তুটো মই আপোনালোকক আকৌ এদিন বুজাই দিম, কাৰণ আজি হয়তো আপোনালোকে বুজিব পৰা নাই। কিন্তু এটাই কথাই বুজি লওক আপোনালোকে, যে যিমান পাৰে সিমান সোনকালে গাঁতটো খানি পলিথিনটো এৰুৱাই পুলিটো ৰুই দিয়ক। পলিথিনটো এৰুৱাই পুলিটো পেলাই নথ'ব, গাঁতটো খানি গাঁতটো শুকাবলৈ পেলাই নথ'ব। আৰু সেইটো কাৰণে প্ৰয়োজন হ'লে যদি আপুনি অকলে ৰুৱে, এটা গাঁত খানক, এটা পুলি ৰুৱক, আকৌ এটা গাঁত খানক, এটা পুলি ৰুৱক, এটা গাঁত খানক, এটা পুলি ৰুৱক। তেনেকৈ আপুনি ৰুই যাওক, চাব আপোনাৰ পুলিখিনি ধুনীয়াকৈ বাঢ়ি আহিছে। হেল্ল' বন্ধু, চাই থাকক, আমি কামখিনি কৰি গৈ থাকিম। আমি নিশ্চয় এদিন আমাৰ গন্তব্য স্থানত উপস্থিত হ'বলৈ সক্ষম হ'ম। হেল্ল' বন্ধু, নিশ্চয় আপোনালোকে কথাখিনি বুজি পাইছে। মই আজি পুলি কেনেকৈ ৰোপণ কৰে সেইটোৰ ওপৰত আপোনালোকক কৈ আছোঁ। কিন্তু এটা কথা মই আপোনালোকক দৃঢ়তাৰে কওঁ, যে যদি আপুনি এইবাৰহে পুলি ৰুম বুলি আনিম বুলি ভাবিছে, নাৰ্চাৰীৰ পৰা আনিম বুলিহে ভাবিছে, তেতিয়াহ'লে আপুনি এই বছৰতে পুলি নোৰুব। আপুনি সাঁচি পুলিখিনি এক বছৰ, কমেও এবছৰ আপোনাৰ ঘৰত ৰাখি দিব। এবছৰ আপোনাৰ ঘৰত ৰাখি দিলে আপুনি পুলিটো ৰোপণ কৰিলে যিমান ডাঙৰ হ'ব, আপোনাৰ ঘৰত যদি আপুনি এবছৰ থৈ দিয়ে তাতকৈ 1.5 গুণ ডাঙৰ হ'ব। হয় বন্ধু, আপুনি ঠিকেই শুনিছে, যে আপুনি এইবাৰ নাৰ্চাৰীৰ পৰা পুলি আনি আপুনি পুলিখিনি এইবাৰে নোৰুব। সেইটোৱে আমাৰ বহুত ভুল হৈ যায়, যে আমাৰ মানুহবিলাকে সাঁচিবিলাক এইবাৰেই আনি এইবাৰেই ৰুইছে, মানে আনিছে আৰু লগে লগে পুলিখিনি ৰুই দিছে, নোৰুব। আচলতে সাঁচি পুলিখিনি প্ৰচুৰ ডাঙৰ কৰি ল'ব লাগে। সেই 3 ফুট 4 ফুট ওখ হ'বলৈ দিবই লাগে, মিনিমাম 3 ফুট 4 ফুট ওখ হ'বলৈ দিবই লাগে, 5 ফুট 6 ফুট হ'ব নালাগে। আৰু যদি আপোনাৰ পুলি ৰুবলৈ সময় নাই বা আপোনাৰ পুলিখিনি আপুনি ক'ত থ'ব জেগা নাই, তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰে। আপুনি মাটিখিনি অকণমান, মানে 6 ইঞ্চিমান মাটিখিনি খান্দিব, বেছি নাখান্দিব, মাটিখিনি ঢাপতে 6 ইঞ্চিমান খান্দিব। খান্দি আপুনি 5টা পুলি একেলগে, বা 5টা বা 6টা পুলি একেলগে ধুনীয়াকৈ থৈ সেই পুলিকেইটা ৰছী এডালে বান্ধি থ'ব। এটাইকেইটা পুলি একেলগ কৰি বান্ধি থ'ব। তেনেকৈ ভাগ ভাগকৈ আপুনি পুলিখিনি থ'ব পাৰে। আৰু তেতিয়া কি হ'ব, পুলিখিনি বাঢ়নটো ভাল হ'ব। আৰু যদি আপুনি পুলিখিনি একে ঠাইতে 1000 পুলি গোটাই থয়, তেতিয়া আপোনাৰ কিছুমান পুলি ডাঙৰ হৈ যাব, কিছুমান পুলি আপোনাৰ সৰু হ'ব। নিশ্চয় কথাটো ধৰিব পাৰিছে, যে আপুনি যদি একে ঠাইতে গোটাই থয়, 1000 পুলি যদি একে ঠাইতে গোটাই থয়, তেতিয়াহ'লে আপোনাৰ পুলিখিনি কিছুমান পুলি বাঢ়ি যাব, ভাওকৈ ওপৰলৈ গুচি যাব, কিন্তু কিছুমান পুলি আপোনাৰ তাতে খৰিকাডালৰ নিচিনা হৈ থাকিব। কিন্তু যদি আপুনি 5টাকৈ বা থৈ যায়, 5টাকৈ থ'বলৈ এইকাৰণেই ক'লোঁ, 10টাকৈও আপুনি থ'ব পাৰে। 5টাকৈ থ'বলৈ এইটো কাৰণেই ক'লোঁ, আপুনি যিদিনাখন ৰুব সেইদিনাখন আপুনি পুলিকেইটা উঠাই নিবলৈ সহজ হ'ব। কাৰণ 5টা আছে, কম আছে। আপোনাৰ অলপ যদি তললৈ শিপাও যায়, আপোনাৰ পুলিখিনি উঠাবলৈ বেছি অসুবিধা নহ'ব। কাৰণ তিনিওফালৰ পৰা বা চাৰিওফালৰ পৰা আপুনি ঘূৰণীয়াকৈ চিপৰাংখন মাৰি দিব পাৰিব। চিপৰাংখন মাৰি দিয়াৰ লগে লগে পুলিকেইটা ধুনীয়াকৈ উঠি গুচি আহিব। তাৰপাছত আপোনাৰ আৰু এটা কথা সহজ হৈ গ'ল, যে আপুনি যদি পুলিকেইটা উঠাবলৈকে সময় নাপালে, সেইকেইটা থাকি গ'ল, সেইকেইটা পুলিকেইটা হ'ব। আপুনি একো কৰিবই নালাগে, আপুনি বেলেগে ৰুবই নালাগে। আপুনি নাৰ্চাৰীৰ পৰা আনি 5টা পুলি একেলগে থৈ দিছিলে, ধৰক আপুনি এই পুলিটোৰ গুৰিতে, আপুনি এই জেওৰাখনৰ দাঁতিতে 5টা পুলি একেলগে থৈ ৰছী এডালে বান্ধি থ'লে। ৰছী এডালে পুলিকেইটা একেলগে এইকাৰণেই বান্ধি থ'ব লাগে, যাতে পুলিকেইটা সৰি নপৰে, থিয় হৈ থাকিব পাৰে।
আপোনাৰ পুলিকেইটা সেইকেইটা থাকি গ'লে একো ক্ষতি নাই। এতিয়া এই পুলিকেইটা চাওক, আপোনাৰ পুলিতে পুলি লাগি আছে, একো অসুবিধা নাই। গতিকে আপোনাৰ 5টা পুলি একে ঠাইতে হৈ যাব। হেল্ল' বন্ধু, আজি ভিডিঅ'টো মই আপোনালোকক একেবাৰে থুলমূলকৈ অতি কম সময়ৰ ভিতৰতে মই দিবলগীয়া হ'ল। কাৰণ এই আপোনালোকক কৈছোঁ, আজি যিটো আমাৰ অসম চৰকাৰে মেগা হেল্থ কেম্প কৰিছে, তাত মই অংশগ্ৰহণ কৰিবলৈ যাব লাগিব। মানে 6টা বজাত মই পাবই লাগে। গতিকে সদায় মই মৰ্ণিঙতে ভিডিঅ'বিলাক কৰোঁ, আৰু মোৰ কোনো এডিট কৰা নহয়। মই পোনপটীয়াকৈ আপোনালোকক দেখুৱাই থাকোঁ, কাৰণ এইখন এখন সঁচা সাঁচি বাগান। আৰু মোৰ সাঁচি বাগানখন বিচাৰি যাবলৈ বেছি দূৰলৈ যাব নালাগে। একেবাৰে মানে ওলালে আমাৰ অকল সাঁচি গছেই পায়। আমাৰ জেগাডোখৰত এটাই বাহাদুৰি আছে, এতিয়া এইখন বাগান মোৰ একেবাৰে ঘৰৰ কাষতে আছে, আৰু এইফালে যদি মই গৈ থাকোঁ গোটেইবোৰ সাঁচি গছেই আছে। গতিকে মাত্ৰ মই 2টা 4টা কথা আপোনালোকক কৈ থাকোঁ, আৰু সেইখিনিৰ কাৰণে মোৰ বিশেষ কষ্টও নহয়। যি কি নহওক, এতিয়া এইকেইটা আপোনালোকে চাওক, এইকেইটা এই 5-6টা পুলি একেলগে আছে, এই 5-6টা পুলি একেলগে আছে। এইকেইটা পুলিত অলপ গোবৰ জাবৰ দি দিলে ভাল হয়। এইটো ঢাপৰ বাহিৰত এইকেইটা পুলি গজি আছে, চব এনেই গজি আছে। এইবোৰ কোনো ৰোৱা নহয়, এইবোৰ পুলি ৰোৱা নহয়। আমাৰ ইয়াত পুলি ৰুবলৈ বিশেষ দৰকাৰো নাই, আৰু মানুহে নোৰোৱেও। খুব কম মানুহেহে ৰুৱে, কাৰণ নোৰোৱেই। আপুনি চাওক, ইয়াত যধে মধে পুলিয়ে গজি আছে, সাঁচি পুলিয়ে গজি আছে। যি কি নহওক, আজি মোৰ লক্ষ্যটো হ'ল আপোনালোকক সতৰ্ক কৰি দিয়া। সতৰ্ক মানে কি, পুলি যে ৰুব হ'ল এই সজাগ কৰি দিয়া। গতিকে আপোনালোকে পুলি সংগ্ৰহ কৰক আৰু পুলিখিনি ৰাখি দিয়ক। আকৌ অহাকালি আমি সাঁচি গছৰ কথা আকৌ পাতিম, কাৰণ কৈছোঁৱে আজি মোৰ হাতত একেবাৰে খুব কম সময়ৰ ভিতৰতে মই এটা নিচেই সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে নিশ্চয় সুখী হ'ব। কেইডালমান আৰু ধুনীয়া ধুনীয়া সাঁচি গছ আপোনালোকক দেখুৱাই আছোঁ। চাওক, চব সাঁচি গছ। ডাল কাটিব হ'ব, আৰু এতিয়াই কিন্তু নাকাটিব, কাৰণ এতিয়া সাঁচি গছবিলাক আপুনি চালে এটা বেলেগ সৌন্দৰ্য দেখিব। প্ৰত্যেকটো সাঁচি পুলিতে বেলেগ সৌন্দৰ্য দেখিব, কাৰণ সিহঁতি একেবাৰে জাকি মাৰি ওলাব। এতিয়া এই সময়টোত আমাৰ ঋতু পৰিৱৰ্তন হৈছে নহয়, এই সময়টোত সিহঁতি কিন্তু বহুত আনন্দ মনেৰে আগবাঢ়ি যাব। এই সময়টোত সিহঁতক কাটি নিদিব, কাৰণ সিহঁতৰ আগবঢ়াৰ আৰু সময় আছে। এই কাতি মাহটো যাওকচোন, মই কৈ দিম যেতিয়া ডাল কাটিব হ'ব, মই কৈ দিম আপোনালোকক। কাৰণ এই পুলিকেইটা দেখি আছে যে, এইকেইটা বৰ সুন্দৰ পুলি, বহুত মাল থকা পুলি এইকেইটা। এই পুলিকেইটা ডাল কাটিব লাগিব। এই পুলিটো চাওক, এই ডালবোৰ কাটিব লাগিব। এই যে ডালবোৰ আহিছে, সেইবোৰ কাটিব লাগিব। এই ডালকেইটা কাটি দিয়াৰ লগে লগে সেই পুলিটো পুলুঙা হৈ যাব। এই যে 2টা হৈছে, এইখিনিতে এৰি দিব লাগিব। আকৌ এই পুলিটো চাওক, এইখিনি ডাল কাটি দিব লাগিব। সাঁচি গছৰ ডাল কাটিবই লাগিব। আৰু যেতিয়া ই ওপৰ পাবগৈ, অলপ ওপৰলৈ গুচি যাব, তেতিয়া আৰু আপোনাৰ বিশেষ কৰণীয় একো নাই। এইটো এটা পুলি, কিমান ধুনীয়া পুলি। এইটো চাওক, এইটো একদম 1 নম্বৰ। হেল্ল' বন্ধু, এই পুলিখিনিৰ পৰা কিন্তু মই গুটি ল'ম, কিন্তু পুলি আচলতে গুটি ল'ব লাগে একদম বুঢ়া গছৰ পৰা। যিমান বুঢ়া গছৰ পৰা আমি গুটি সংগ্ৰহ কৰোঁ সিমানে ভাল। মোৰ এই পুলিকেইটা কিন্তু 5 বছৰমানহে হৈছে, মোৰ নিজৰ পুলি। এই 5 বছৰৰ হোৱা পুলিকেইটাৰ পৰাও মই গুটি কিন্তু ল'ম একদম। কেলৈ ল'ম, মোক বহুত গুটি লাগিব। মই গুটি বিচাৰি ঘূৰি ফুৰিবলৈ মোৰ বৰ বেছি সময় নহ'ব।
গতিকে মই কম বয়সৰ হ'লেও এই পুলিকেইটাৰ পৰা কিন্তু মই গুটি ল'ম। আপোনালোকক দেখুৱাম। জাষ্ট ফুল আহিবই আৰু কাতি মাহটো যাব, ঠিক চ'ত মাহতে ফুল আহিব। কিন্তু কিছুমান এডভান্স আহি যায়, তথাপিতো চ'ত মাহত আহিব লাগে। বহাগ মাহত গুটিটো আমি দেখিবলৈ পাম, বহাগ মাহত। আৰু আহাৰ মাহত সম্পূৰ্ণ গুটিটো পূৰঠ হৈ যাব। এইজোপা গছত, এই গছজোপা যে দেখিছে নহয়, এই গছজোপাত কিন্তু এইবাৰ প্ৰচুৰ গুটি লাগিব। এইজোপাত একদম সাংঘাতিক ধৰণে গুটি লাগিব। ইয়াৰ আগজাননীটো কেনেকৈ পায়, যেনেকৈ এজনী গৰু বা ছাগলী আপুনি গাভিনী হ'লে গম পাই যায় যে গৰুজনীয়ে গাভিনী হৈ গ'ল। কিন্তু আমাৰ যিবিলাক উন্নত জাতৰ গৰু আছে, সিহঁতৰ বাৰু আমি কোন তাৰিখত জন্ম হ'ব কি কথা চব জানো। আৰু আগবেলা দিবনে, পাছবেলা দিবনে, দিনত দিবনে, ৰাতি দিবনে পোৱালি, আমি সেইবিলাকো জানো। কিন্তু তাৰ সাংঘাতিক কিছুমান লক্ষণ আছে। মই এটা কথা প্ৰসংগতে কৈছোঁ যে গৰু এজনীৰ যেতিয়া নেজডালৰ দুইটা ছাইড বহি যাব, তাৰ নেজডালৰ গুৰিত দুইটা ছাইড টিকটিকীয়াকৈ জিলিকি উঠিব, সেইদিনাখনে পোৱালি দিব। সেইটো এটা গৰুজনী জগাৰ লক্ষণ। যদি আপুনি বেজী দিয়া গৰু ধৰক নহয়, কিন্তু কেতিয়া জগিব আপুনি সেইটোত গম পাই যাব। ঠিক তেনেকৈ খাচী পুলিৰ কিছুমান লক্ষণ আছে। এই পুলিটো যে দেখিছে, আপুনি হয়তো বুজি নাপাব, এই পুলিটোত প্ৰচুৰ গুটি লাগিব। ঠিক সেই গাভিনী গৰুজনীৰ দৰে এই পুলিটো দেখা পোৱা যাব। ইয়াতে আমি বুজিম যে এই গছজোপাই এইবাৰ গুটি দিবলৈ সম্পূৰ্ণ সাজু। গতিকে মই এই গছজোপাৰ পৰা গুটি ল'ম। হেল্ল' বন্ধু, আজি আৰু দীঘলীয়া নকৰোঁ, সময় একেবাৰে কম। আকৌ লগ পাম, আকৌ নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। ধন্যবাদ।